আচলতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটা মহৎ লক্ষ্য লৈ এইজন অনুষ্ঠানটো জন্ম হৈছিল আৰু আমাৰ এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এই বৰ্ষৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক ডিব্ৰুগড় জিলাখনৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যিসকলে 60% ওপৰৰ নম্বৰ লাভ কৰিছে তেওঁলোকক আজি আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ লগতে উঠি অহা প্ৰজন্মই যাতে তেওঁলোকৰ শিক্ষা জীৱনৰ যিখিনি ধৰি লওক প্ৰয়োজনীয়তা সেইখিনি সম্পৰ্কত তেওঁলোকে যাতে গভীৰভাৱে অনুধাৱন কৰিব পাৰে আৰু সেইধৰণে আচলতে আজি এই অনুষ্ঠানটো পৰিচালনা কৰা হৈছে। ইয়াতে কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কত বিভিন্ন বিষয়ত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা ইয়াতে এই অনুষ্ঠান পৰিচালনা হৈছে। আমি আশা ৰাখিম এই অনুষ্ঠানৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ভৱিষ্যত যাতে নিৰ্মাণ কৰিব পৰাকৈ আচলতে তেওঁলোকে আচলতে সিদ্ধান্ত ল'ব পাৰে। আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটা লক্ষ্য যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ উঠি অহা প্ৰজন্মক সেইধৰণে আচলতে আমি নিৰ্মাণ কৰিবৰ কাৰণে এই যাত্ৰা অব্যাহত ৰাখিছোঁ। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰতি বছৰৰ দৰে এই বছৰো ডিব্ৰুগড় জিলাখনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰী সোণোৱাল কছাৰী ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াতে অভিনন্দন জ্ঞাপন কৰিছোঁ আজি। আৰু আজি ইয়াত প্ৰায় 400 শিক্ষাৰ্থী আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু এই শিক্ষাৰ্থীসকলক কেৱল আমি অভিনন্দন জ্ঞাপন কৰোৱাই নহয়, আজি তেওঁলোকৰ ভৱিষ্যত জীৱনটো যাতে সুন্দৰভাৱে নিৰূপণ হয়, এজন প্ৰকৃত আৰু সুনাগৰিক যাতে হ'ব পাৰে তাৰ কাৰণে আমি ইয়াত কেৰিয়াৰ কাউন্সেলিং এটা প্ৰগ্ৰেম এটা ৰাখিছিলোঁ, য'ত আমাৰ GLA ইউনিভাৰ্চিটি মথুৰা নয়দাৰ তাৰ জ্যেষ্ঠ পৰিচালিকা শ্ৰীমতী মেঘালী গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলক মেট্ৰিকৰ পৰাই তেওঁলোকৰ জীৱনটো গঢ় দিবৰ কাৰণে কেনেকুৱা পাঠ্যক্ৰম বা কোন কলেজ কেনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিবিলাক পঢ়িলে তেওঁলোকে এটা সঠিক বাট নিৰূপণ কৰিব পাৰিব আৰু তেওঁলোকৰ নিজৰ জীৱনটো কেনেকৈ পৰিচালিত কৰিব পাৰিব এই সন্দৰ্ভত সুন্দৰভাৱে বক্তব্য আগবঢ়ায়। গতিকে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াতে আজি উপস্থিত আছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপৰঞ্জন মাকাৰী ডাঙৰীয়া, নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিকা সোণোৱাল ডাঙৰীয়া, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং ডাঙৰীয়া, সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল ডাঙৰীয়া আৰু আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৃতীয়জন সভাপতি IAS অফিচাৰ, অৱসৰপ্ৰাপ্ত IAS অফিচাৰ আমাৰ কুলস্বামী লালুৱাৰীদেৱ উপস্থিত আছে আৰু সোণোৱাল কছাৰী সাহিত্য সভাৰো উপদেষ্টা অহিন্দ শইকীয়া ডাঙৰীয়া উপস্থিত আছে। এনেকৈ আমাৰ গণ্যমান্য ব্যক্তিসকল সোণোৱাল কছাৰী শুভাকাংক্ষীসকল আমাৰ মাজত উপস্থিত আছে। এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ কাৰণে তেওঁলোকক শুভেচ্ছা জনাবৰ কাৰণে উৎসাহ উদ্দীপনা প্ৰদান কৰিবলৈ তেওঁলোক আজি প্ৰত্যেকে ইয়াত উপস্থিত হৈছে।